গোৱালপাৰা মহাবিদ্যালয়ত হিন্দু ছাত্ৰীক যৌন শোষণ ইকবালৰ ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত লজ্জাজনক ঘটনা পুৰে কাপ দিবলৈ চেষ্টা কৰিছে নিন্দনীয় ঘটনা আজি এবিভিপি কোটে অসমতে কাৰ্যসূচী লৈছে গোটেই অসমতে আন্দোলন চলি আছে যে এইটোৰ ওপৰত ন্যায় ব্যৱস্থা হ'ব লাগে কিন্তু সেই বস্তুটোক এটা ফালৰি কটাই কেনেকৈ এটা লেফটিষ্ট দলে এই বস্তুটোক এটা সাইডৰ ফালে লৈ কিনে কথাটো গাপ দিয়াৰ চেষ্টা কৰি আছে ইয়াক আমি তীব্ৰ প্ৰকাৰে গৰিহণা দিছোঁ গোৱালপাৰা মহাবিদ্যালয়ত কাৰ চলিছে গুণ্ডাগিৰি এই এনএছইউয়ে যোনটো ছাত্ৰ সংগঠন আছে এই ছাত্ৰ সংগঠনৰ যিসকল কাৰ্যকৰ্তা গোৱালপাৰা কলেজত কাম কৰি আছে তেওঁলোকৰ এই ঘটনা নতুন নহয় অধ্যক্ষৰ মতে নাৰী সুৰক্ষা অটুট আছে মহাবিদ্যালয় চৌহদত সেইবিলাক একপক্ষীয় কথা নিৰপেক্ষ তাৰমানে অলপ সিদিনা তাতে থানাত মানুহ উত্তেজিত হৈ আছিল তো কিবা কিবি চিঞৰিছে কিন্তু মই নাভাবোঁ যে গোৱালপাৰাৰ দৰে এখন ঠাই অনিৰাপদ হ'ব এইটো মই কেতিয়া নাভাবোঁ মহাবিদ্যালয়ৰ ছাত্ৰীৰ মুক্ত মন্তব্য ইয়াতে যোনবোৰ এনএছইউৰ লিডাৰ আছে তাহাঁতে আহে কলেজৰ ভিতৰত বুলেট স্কৰপিঅ' এনেকুৱা বলেৰো গাড়ীখন লৈ আহি কেনে মানে এনেকুৱা ছোৱালীবোৰক বেয়া বেয়া কমেণ্ট পাছ কৰে পাকৰ ওপৰত পাক লাগিছে গোৱালপাৰা মহাবিদ্যালয়ত সংঘটিত হোৱা নিন্দনীয় ঘটনাৰ 11 ছেপ্টেম্বৰত নৱাগত আদৰণি সভাত লাজ লগা ঘটনা বহিৰ ক্ৰীড়া বিভাগৰ বিভাগীয় সম্পাদক ইকবাল হুছেইনৰ বিৰুদ্ধে হিন্দু ছাত্ৰীক যৌন শোষণৰ অভিযোগ নামভৰ্তিৰ ক্ষেত্ৰত আলোচনাৰ গইনালৈ ইকবাল হুছেইনে মাতি নিছিল হিন্দু ছাত্ৰীগৰাকীক তাতেই ইকবালে ঘটালে অঘটন হিন্দু ছাত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰি কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা ইকবাল হুছেইনৰ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ দিনাই গ্ৰেপ্তাৰ কৰিছে ইকবাল হুছেইন নামৰ অভিযুক্ত ছাত্ৰক কিন্তু এই ঘটনাৰ লগত আন ছাত্ৰও জড়িত থকাৰ অভিযোগ উঠিছে কিয়নো ছাত্ৰ একতা সভাৰ কোঠাৰ ভিতৰৰ পৰা বন্ধ কৰাৰ ব্যৱস্থা নাই তেনে ক্ষেত্ৰত বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰিলে কোনে ঘটনাক বিস্ময়কৰ আখ্যা দি মহাবিদ্যালয়ৰ অধ্যক্ষই ক'লে আমাৰ কাৰণে এইটো খুব বিস্ময়কৰ যোৱা 5 বছৰত ঠিক এনেকুৱা ঘটনা আমি কিন্তু পোৱা নাছিল দুই এটা কেতিয়াবা জকোৱা টকা এনেকুৱা ঘটনা হয় ছোৱালীক তেতিয়া আমি কিন্তু একশ্যন লওঁ মানে ভয় এক্সপেল কৰোঁ নহ'লে অন্যান্য কিন্তু সিদিনা যিটো ঘটনা এইটোতো আমি আচলতে স্তম্ভিত হৈ গৈছোঁ এনেকুৱা ঘটনা এটা হোৱাক লৈ নিন্দনীয় ঘটনাৰ পাছতো চলি আছিল নৱাগত আদৰণি সভাৰ সাংস্কৃতিক কাৰ্যসূচী পুৱা বেলাতেই ঘটি যোৱা এনে লোমহৰ্ষক ঘটনাৰ খবৰ অধ্যক্ষই বিয়লি বেলালৈহে পোৱা বুলি দাবী 3:45 আমি জানিব পাৰিছোঁ তেতিয়া ফ্ৰেছাৰ্ছ চলি আছে আৰু ফ্ৰেছাৰ্ছত গায়ককো মাতি অনা হৈছে বা খুব ডাঙৰ এটা এৰেঞ্জমেণ্ট চবৰে হেৰি কৰিছে আপুনি ভাবে নেকি যে ৰেপৰ এটেম্প কৰা বা এনেকুৱা বেয়া ঘটনা এটা ঘটাৰ পিছত আমি চলাব দিম নেকি আমি আচলতে জানা নাছিলোঁ বিপৰীতে মহাবিদ্যালয়ৰ ছাত্ৰ তথা এবিভিপি সদস্যৰ দাবী থানাৰ পৰাই খবৰ দিয়া হৈছিল মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক আৰু যেতিয়া ঘটনাটো ল'ৰাজনক ইয়াৰ পৰা ওলাই লৈ যোৱা হ'ল লৈ যোৱাৰ পিছে পিছে সকলোৱে গম পাইছে যে এজন ল'ৰাক ইউনিয়ন বডি এজন ল'ৰাই পুলিচে লৈ গৈছে তো স্বাভাৱিকভাৱে কৰ্তৃপক্ষই গম পাইছে মই পুলিচ থানাৰ পৰাই মই অধ্যক্ষ মহোদয়ক ফোন যোগে জনাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে ঘটনাৰ কেইটামান ঘণ্টাৰ পাছতে মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপিকাই নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ তুলিছিল প্ৰশ্ন উঠিছিল মহাবিদ্যালয় তথা গোৱালপাৰাত নাৰী সুৰক্ষা বিষয়ক কিন্তু সুৰক্ষাৰ ত্ৰুটিৰ কথা পুনচাতেই নাকচ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দুই অধ্যাপিকাৰ মন্তব্যক একপক্ষীয় বুলি দাবী সেইবিলাক একপক্ষীয় কথা নিৰপেক্ষ তাৰমানে অলপ সিদিনা তাতে থানাত মানুহ উত্তেজিত হৈ আছিল তো কিবা কিবি চিঞৰিছে কিন্তু মই নাভাবোঁ যে গোৱালপাৰাৰ দৰে এখন ঠাই অনিৰাপদ হ'ব এইটো মই কেতিয়া নাভাবোঁ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এনএছইউৰ সদস্যৰ গুণ্ডাগিৰিত ছাত্ৰীৰ সুৰক্ষা নাই বুলি দাবী কৰিলে এগৰাকী ছাত্ৰীয়ে ইয়াতে যোনবোৰ এনএছইউৰ লিডাৰ আছে তাহাঁতে আহে কলেজৰ ভিতৰত বুলেট স্কৰপিঅ' এনেকুৱা বলেৰো গাড়ীখন লৈ আহি কেনে মানে এনেকুৱা ছোৱালীবোৰক বেয়া বেয়া কমেণ্ট পাছ কৰে প্লাছ তাহাঁতে বেয়া নজৰে দি চাই ছোৱালীবোৰক সেইকাৰণে আমি নাৰীবোৰ সুৰক্ষিত নহয় আমাক নিৰাপত্তা লাগে মহাবিদ্যালয়খনৰ এবিভিপিৰ অভিযোগ এটা বামপন্থী দলে ঘটনাক অন্য দিশে নিয়াৰ চক্ৰান্ত চলাইছে
ছোৱালীজনৰ ওচৰত প্ৰথম আমি যাই এবিভিপিয়ে থিয় হয় লগতে তেওঁ কেছ দিয়াৰ পিছত আমি গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষক ফোনযোগে জনাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে আপোনালোকে প্ৰগ্ৰামটো বন্ধ কৰি দিব লাগে কিন্তু সেইখিনি সময়ত প্ৰিন্সিপাল ছাৰে আমাক মাতিছিল যে আপোনালোকে কলেজত আহক আমি আলোচনা কৰিম তাৰপিছত আমি বাধ্যত পৰি ছাত্ৰ সমাজ গোটেই আহি কিনে আমি প্ৰগ্ৰামটো বন্ধ কৰিবলগীয়া বাধ্য হ'লোঁ NSUক সমগ্ৰ ভাৰতৰ পৰাই নিষিদ্ধ কৰাৰ দাবী এবিভিপিৰ আৰু NSU নামৰ এই ছাত্ৰ সংগঠনটো বেন কৰিব লাগে বেন কৰিব কিয় লাগে কেৱল মাত্ৰ গোৱালপাৰাত নহয় ছাত্ৰ NSU আছে NSU সমগ্ৰ অসম সমগ্ৰ ভাৰততে বেন কৰিব লাগে বিষয়টোক নিন্দা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আগবঢ়ালে প্ৰতিক্ৰিয়া কিছুমানে এই যে কাণ্ড সংঘটিত হৈছে ইয়াক মানে একাংশ মানে মানুহে কি কৰিব খোজে হিন্দু মুছলমানৰ নামত ডাইভাৰ্ট কৰিব খোজে ৰেপিষ্ট মিন ৰেপিষ্ট তেওঁ হিন্দু নহয় তেওঁ মুছলমান নহয় অপৰাধীজন অপৰাধী লজ্জাজনক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সংবাদমেল পাতি সুৰক্ষা বিচৰা অধ্যাপকৰ কাষত থিয় দিয়াৰ অংগীকাৰ আছুৰ স্থানীয় প্ৰতিনিধিৰ গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থা আপোনালোকৰ শিক্ষক সমাজৰ লগত আছে কোনো ধৰণৰ সমস্যা যিকোনো ধৰণৰ সমস্যা যদি আমাৰ শিক্ষয়িত্ৰী বা আমাৰ শিক্ষাগুৰুৰ ওপৰত আহি পৰে আমি তাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰিম কাৰণ আমাৰ বাবে শিক্ষয়িত্ৰী গুৰু ইকবাল হুছেইন নামৰ অভিযুক্ত ছাত্ৰৰ সংযোগ NSUৰ সৈতে থকাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া আগবঢ়ালে NSUৰ জিলা গোটে আৰু ছোৱালীজনীৰ আঁৰত যদি কোনোবাই ভাবে যে এই ল'ৰাজন NSUৰ ল'ৰাজন এবিভিপি ল'ৰাজন ছাত্ৰ মুক্তি তেনেকুৱা মানসিকতা হ'ব নালাগে ছোৱালীজনীৰ ন্যায়ৰ হকে আমি মাত মাতি আছো আৰু মাত মাতি যাব লাগে আৰু ছোৱালীজনীয়ে ন্যায় পাব লাগে মহাবিদ্যালয়ৰ অধ্যক্ষৰ ভাষ্য অনুসৰি মহাবিদ্যালয়ৰ চৌহদত আছে 100ৰো অধিক CCTV কেমেৰা কিন্তু ছাত্ৰ একতা সভাৰ কাৰ্যালয়ৰ আশে-পাশে নাই এটাও একাংশৰ অভিযোগ এই ঘটনা আছিল পূৰ্ব পৰিকল্পিত ঘটনাৰ 5 দিনৰ পাছতো কিদৰে সাৰি আছে নিৰ্লজ্জ কাণ্ডত সহায়কাৰী আন ছাত্ৰ প্ৰশ্ন উঠিছে প্ৰশাসনৰ প্ৰক্ৰিয়াত প্ৰশ্ন উঠিছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাত গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা ৰিংকু দাসৰ সহযোগত কেমেৰাত অঞ্জন ডেকাৰ সৈতে বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ